নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্ম ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকৰ কাৰণে এটা বহুতে ভাল খবৰ আহিছে, কিয়নো অসম পুলিচৰ ফাইনেলি আকৌ ছেকেণ্ড লিষ্ট মুকলি কৰিলে। হয় ফ্ৰেণ্ডছ, আপোনালোকে যদিহে অসম পুলিচৰ AB UBৰ যিখিনি কনষ্টেবলৰ ভেকেঞ্চি আছিলে, তো তাত আপোনালোকে যদি ফিজিকেল টেষ্ট দিছিলে, তো আগৰবাৰ যিহেতু ৰিজাল্টত আপোনালোকৰ কিছুমান কেণ্ডিডেটৰ নাম আহিলে আৰু যিসকলৰ নাম অহা নাছিলে তেওঁলোকৰ কাৰণে এইটো বহুতে ভাল খবৰ, কিয়নো আসাম পুলিচৰ ফালৰ পৰা আকৌ আপোনালোকৰ ৰিজাল্ট মুকলি কৰিছিলে। যেহেতু বহুত কেণ্ডিডেটে ছেকেণ্ড লিষ্ট বিচাৰি আছিলে, গতিকে তেওঁলোকে বৰ্তমান ছেকেণ্ড লিষ্টখন প্ৰকাশ কৰি দিলে। তো বহুত কেণ্ডিডেটৰ যিহেতু নাম অহা নাছিলে ছেকেণ্ড লিষ্ট ফাৰ্ষ্ট লিষ্টত, তো যিসকলৰ নাম অহা নাছিলে তেওঁলোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব, কিয়নো যিহেতু ৰিজাল্টটো আকৌ ছেকেণ্ড লিষ্টৰ ৰিজাল্টটো মুকলি কৰিছে। ছেকেণ্ড লিষ্টত আৰু আপোনালোকৰ হয়তো নাম আহি যাব পাৰে, গতিকে আপোনালোকে ৰিজাল্টটো কেনেকৈ চেক কৰিব এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম। গতিকে আপোনালোকে লগতে আপোনালোকৰ যিটো কাট অফ হয়, কাট অফ কিমান গৈছে সেইটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ত। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, আৰু যদি আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলআইকনটো প্ৰেছ কৰি ৰাখিব। আসাম পুলিচৰ যিখিনি কনষ্টেবলৰ ভেকেঞ্চি আছিলে, AB UB যিখিনি APRৰ লগতে বিভিন্ন তাত ভেকেঞ্চি আছিলে, তো ইতিমধ্যে তাৰ যিটো আপোনালোকৰ যিটো ফাৰ্ষ্ট ৰিজাল্ট হয়, ৰিজাল্টটো মুকলি কৰিছিলে ফিজিকেল টেষ্টৰ। যিহেতু বহুত কেণ্ডিডেটৰ নাম অহা নাছিলে, তো তাৰ কাৰণে বহুত কেণ্ডিডেটে ছেকেণ্ড লিষ্ট বিচাৰিছিলে। তো ফাইনেলি তেওঁলোকে ছেকেণ্ড লিষ্ট প্ৰকাশ কৰিছে। আজি তেওঁলোকে ছেকেণ্ড লিষ্টখন মুকলি কৰি দিছে, আৰু ছেকেণ্ড লিষ্টত আপোনালোকৰ এতিয়া ছেকেণ্ড লিষ্টখনত নাম আহিছে নে নাই আপোনালোকে কেনেকৈ চেক কৰিব, সেইটো চেক কৰিবৰ কাৰণে আপোনালোকে অসম পুলিচৰ ৱেবছাইটত যাব লাগিব, আৰু আপোনালোকে ডাইৰেক্টলি আপোনালোকে লিংকটো যিটো ৰিজাল্টৰ লিংক হয়, লিংকটো আপোনালোকে ডাইৰেক্টলি ডেছক্ৰিপশ্যনতো পাই যাব, বা পিন কমেণ্টত আপোনালোকৰ লিংকটো দিয়া আছে। আপোনালোকে যেতিয়া লিংকটোত ক্লিক কৰিব, ক্লিক কৰাৰ পিছতে আপোনালোকে এই পেজখনলৈ আপোনালোকে আহি যাব পাৰিব। ইয়াৰ আপোনালোকৰ আগৰ দৰে চেম প্ৰচেছৰ আপোনালোকে যিটো আপোনালোকৰ ৰোল নম্বৰ আছে, ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থটো দি কিনে আপোনালোকে ৰিজাল্টটো প্ৰথমতে চেক কৰি চাব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে ৰিজাল্টটো কেনেকৈ চেক কৰে। এতিয়া আপোনালোকৰ যিখন কাট অফ লিষ্ট হয়, তো আপোনালোকে এতিয়া কাট অফ লিষ্টখন চাই ল'ব। তো এইখনে আছে ফ্ৰেণ্ডছ কাট অফ লিষ্টখন, আৰু ইয়াত আপোনালোকৰ কাট অফবিলাক আপোনালোকে চাই ল'ব, ক'ত কিমান কাট অফ গৈছে আপোনালোকে ইয়াত চেক কৰি চাই ল'ব। তো ইয়াত আপোনালোকৰ সকলোবিলাক পোষ্টৰে ইয়াত কাট অফ লিষ্টখন আপলোড দিয়া আছে। আপোনালোকে কিমান কাট অফ গৈছে, যদি আপোনালোকৰ নামটো অহাও নাই তথাপি আপোনালোকে কাট অফটো এইবাৰ ভালদৰে চাই ল'ব, আৰু যিসকলৰ এইবাৰ নাম আহিছে তেওঁলোকলৈ শুভেচ্ছা থাকিলে। আৰু আপোনালোকে ৰিটেন এক্সাম এতিয়া ভালদৰে দিব। তো আপোনালোকে যিহেতু 6 তাৰিখে ৰিটেন এক্সাম হ'বই, গতিকে আপোনালোকে এতিয়া আৰু প্ৰিপাৰেশ্যন চলাই দিয়ক যিসকলৰ এতিয়া নতুনকৈ নাম আহিছে। তো এইটোৱে আছিল আপোনালোকক দিবলগীয়া আপডেটটো ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় গম পালে। আৰু যদি ভিডিঅ'টো ভাল পালে ফ্ৰেণ্ডছ, ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছে ফ্ৰেণ্ডছ, চেনেলটো ছাবস্ক্ৰাইব কৰি বেলআইকনটো প্ৰেছ কৰি ৰাখিব। চাই থাকিব ফ্ৰেণ্ডছ জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্ম ইউটিউব চেনেল। ধন্যবাদ। জয় অসম।